হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আজি ৰাতিপুৱা মানে এফালে যাব লৈছোঁ। আজি মানে এখেতৰ লগত অহা নাই। আজি আহিছোঁ মোৰ ফেমিলি, মানে মোৰ চিষ্টাৰ্ছ, পাপা, ধেমালি চোৱা সিহঁতৰ মানে এখন বতাহ। ৰাতিপুৱা ইমান ধুনীয়া বতাহ মাৰিছে ৰাতিপুৱা সময়খিনিত, গৈ খুব ভাল লাগে। মানে এতিয়া য'লৈ গৈ আছোঁ আপোনালোকক ভিডিঅ'টো লাষ্টতে চালে গম পাই থাকিব। পলাই যাব সেই এটা দি থৈ আহিছে আঁতৰি দিয়া, কিন্তু মিঠাই নাখায়তো। আছিলে আৰু এটা আমি মানে তেল ডিপুত তেল ভৰাব লওঁতে দেখিছিলোঁ দুটা কুকুৰ মানে বহুত আমন জীমনকৈ বহি আছে। তাৰপিছত ভণ্টিয়ে মানে কৈছে যে তাক মিঠাই এটুকুৰা দি থৈ আহোঁ, চাওঁচোন ইমান বেয়া লাগিছে বোলে, বেচাকেইটা মঞ্চত মাৰি চাই আছে। খাইছে গুড গুড, ভেৰি গুড, ভেৰি গুড। এতিয়া আমি আহি পালোহি টিয়ক। তাৰপাছত আৰু বেছি দূৰ নাই, আৰু আমি য'লৈ গৈ আছোঁ মানে পামগৈ এতিয়া। আমি ইতিমধ্যে সোমাই আহিলোঁ এই জেগাডোখৰৰ ভিতৰত। সোমাই আহি ইয়াত ধুনীয়াকৈ মানে দোকান দি থৈছে, ঘৰৰ মুখে মুখে পাৰ্কিং মানে জেগা ৰেডি কৰি থৈছে। পাৰ্কিং ফিজ ল'ব আৰু। এতিয়া আমি পাৰ্কিং কৰিলোঁ এডোখৰ জেগাত। এতিয়া আমি এখন শৰাই লৈ ল'ম 2 ঘৰৰ কাৰণে। শৰাই পোৱালি পাপালৈ গ'ল ন। আৰু এই আমি সকলোৰে নামত চাকিও ল'লোঁ, ধূপ ল'লোঁ। এই আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আপোনালোক যিডোখৰ জেগালৈ আমি আহিছোঁ এইখন দেখাইছোঁ। আমি আচলতে আহিছোঁ আমি ঢেকীয়াখোৱা নামঘৰ। ইয়াত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা নামঘৰ। এই নামঘৰটোলৈ হয়তো সকলোৱে আহিছে, ভাদ মাহত এই নামঘৰটোলৈ আহে, ভক্তৰ সমাগম হয়, মানে বহুত আহে, খুব ভাল লাগে। পৰিৱেশটো বহুত ধুনীয়া পালোঁ, আপোনালোকক দেখাই আছোঁ। আজি বতৰো ধুনীয়া, ঠাণ্ডা, আনকালৰ নিচিনা গৰম নাই, ৰ'দো নাই। ইয়াত এতিয়া হাতীকেইটা কি ধুনীয়া, ডাঙৰ ডাঙৰ দুটা হাতী ছাতি ধৰি আছে দৰ্জা মুখতে। আৰু ইয়াত মানে আপোনাৰ ওপৰত এইবিলাক সকলোৱে দেখিছেই, ইমান ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ সকলো অৱতাৰ মানে, আৰু কোন কোন অসুৰক মাৰিছিল, কেনেদৰে সেইবিলাক আৰ্ট কৰি থৈছে। ইমান ধুনীয়া এটা পৰিৱেশ। এতিয়া আমি ইয়াতে চাকি জ্বলাম। নামঘৰ এই বেক চাইডত আছে এজোপা গছ, ডাঙৰ গছ এজোপাৰ ওচৰতে চাকি জ্বলায়। আৰু সকলোৱে জানে যে মাধৱদেৱে, শ্ৰীগুৰু মাধৱদেৱে যি গছ চাকি জ্বলাই থৈ গৈছিল, সেই ককা আইতাৰ ওচৰত তেতিয়াৰ পৰা মানে সেই চাকি গছ সদায় জ্বলাই থ'ব কৈছিলে। এতিয়া আমি সেই চাকি গছ চামগৈ, বেটাকো দেখাওঁগৈ। বহুত ডাঙৰ চাকি গছ তেতিয়াৰ পৰা জ্বলি আছে। ইয়াত ভিতৰতো চাকি জ্বলোৱাৰ চিষ্টেম কৰি দিছে, বহুত ধুনীয়া, কি ধুনীয়া লাগিছে। সেইয়া চাকি গছ, তেলকেইটা ইয়াত ঢালিবই লাগিছিলে, দি থৈ গৈছিল। এয়াই সেই পবিত্ৰ বন্তি গছ, কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ। এতিয়া আমি নামঘৰটোৰ ভিতৰত আহিছোঁ, সেৱাৰ কাহিনীতে। ইয়াত কি ধুনীয়াকৈ মানে প্ৰত্যেকটো খুঁটাতে এনেদৰে গামোচাত কৃষ্ণ, হৰি কৃষ্ণ, ৰাম কৃষ্ণ এনেকৈ ফুল বাচি মানে প্ৰত্যেকটো খুঁটাতে লগাই থোৱা আছে। বহুত এটা সুন্দৰ দৃশ্য। মোৰ কেমেৰাটো মানে চাকি দিয়া তাত কৰিছিলোঁ যে অকণমান ধোঁৱা হৈ গ'ল, সেইকাৰণে স্পষ্টকৈ অহা নাই ভিডিঅ'টো, আৰু পথালিকৈ আহিলে ভিডিঅ'টো। সেয়া আসন, এতিয়া আমি সেৱা কাঢ়ি অলপ বাহিৰলৈ যাম। আৰু ইয়াত মানে প্ৰসাদৰ এটা ধুনীয়া সুবিধা কৰি দিছে, প্ৰসাদ দি গৈছে মানে ইয়াত লাইন পাতি। চৌহদটো কি ধুনীয়া চাফা কৰি থৈছে চব, বকুল গছ এজোপা আছে, ইফালে সেৱা কৰি আছে।
ইয়াত মানে এতিয়া আমি লাইন পাতিলোঁ। এতিয়া আমি প্ৰসাদ লৈ পিনি এইফালে পুখুৰী এটা আছে, পুখুৰীটোৰ মানে কাছ থাকে এনেদৰে আৰু বান্দৰ চান্দৰ থাকে, কিন্তু বাহিৰত বহুত বৰষুণ দিছে মানে সেইকাৰণে বেছি যাব নোৱাৰোঁ, বহুত বৰষুণ দি দিলে। আহোঁতে বৰষুণ দিয়া নাছিলে, কিন্তু এতিয়া মানে বহুত বেছি বৰষুণ দিছে আৰু এনেই বেটাক এপাক দেখাই আহোঁগৈ। এইডোখৰ পাইছোঁ বৰষুণ যাওঁগৈ বোলা, বৰষুণ দিছে। এটা মন চন মাৰি আছা যে, মন চন মাৰি আছা যে। দি আছে কাৰণে অলপ দেৰি বহিবলগীয়া হৈছে, মানে বেটাই বেছি দেৰি বহি থাকিব নোৱাৰে মানে। নামঘৰৰ পৰা আহিলোঁ, একদম পূৰা বৰষুণ, এতিয়া দেখিছে বৰষুণ। আমি এতিয়া আহিছোঁ জাজি ধাবা। বহুত জোৰছে ভোক লাগিছে, খানাটো খাই লওঁ। এইখন হৈছে জাজি ধাবা। জাজি ধাবা বহুত মানুহৰ মুখত শুনিছোঁ আৰু বহুত আহে প্ৰায়। পিতলৰ গিলাচ, চাটনি চববিলাক, চাটনি। এতিয়া আমি নামঘৰৰ পৰা আহিছোঁ, গতিকে আমি ভেজেই খাম, মানে নন ভেজ নাখাওঁ আজি। সেই আইটেম এখন থালি খাম। ইমানেই বৰষুণ, ইমান বৰষুণ মানে খানাটো খাই মেলি আহিলোঁ তাৰপৰা। এতিয়া মানে ঘৰ যাওঁ আৰু ভিডিঅ'টো ইমানতে সামৰিম আৰু। আশা কৰোঁ চাই ভাল পালে, আৰু যদি ভাল পালে লাইক এটা কৰি দিব। আৰু মানুহবিলাকে মানে মোৰ ভিডিঅ'টো এনেই চাই গুচি যায় নেকি, ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই বাই।